আগিল লুটাডৰ প্ৰিয় দৰ্শক জয় জয়তে আমি আগিল লুটাডৰ মঞ্চলৈ এগৰাকী বিশিষ্ট ব্যক্তি মিচিং জাতিৰ ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত এটা সময়ৰ চৰকাৰী প্ৰশাসনিক বিষয়া আছিল ছাৰ একেট আমাৰ সীতাৰাম দলে ছাৰক জয় জয়তে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিবৰ কাৰণে আমি আপোনাক অনুৰোধ জনাইছোঁ। মোৰ নাম সীতাৰাম দলে। মোৰ জন্মভূমি গাঁওখনৰ নাম নিচেকমানি গাঁও। হয়, ধেমাজি ডিষ্ট্ৰিক্টতে হয়। ধেমাজিত অৱস্থিত। হয়। তাৰপিছত মই বৰ্তমান গুৱাহাটীৰ থমকি টিলাত বসবাস কৰোঁ। হয়। ইয়াতে অলপমান ঘৰ দুৱাৰ কৰিলোঁ আৰু মোৰ পৰিয়ালত মই আছোঁ, মোৰ শ্ৰীমতী আছে। হয়। আৰু 3টা ল'ৰা ছোৱালী আছে, ছোৱালী 2জনী, ল'ৰা 1জন। এই 5টা সদস্যলৈ আপোনাৰ পৰিয়ালটো হৈ আছে আৰু মোৰ পৰিচয়। হয়, ধন্যবাদ ছাৰ। এতিয়া আপোনাৰ পৰা এইটো কথাই আমি জানিব বিচাৰিছোঁ আজিৰ সেই বিশেষ দিনটোত আপোনাৰ যিটো শৈশৱকাল, এই শৈশৱকালৰ কিছু আপোনাৰতো নিশ্চয় স্মৃতি আছে। এই স্মৃতিখিনি আজিৰ এই আমাৰ অনুষ্ঠানত আপোনাক ব্যক্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আপুনি কেনেকৈ ডাঙৰ দীঘল হৈছিল, দিনবিলাক কেনেকৈ কটাইছিল? মোৰ শৈশৱ আৰু কৈশোৰ যৌৱন এই গোটেই কালতে মোৰ দিনবিলাক অলপ খেলি মেলিকে গৈছে। হয়। অলপ ভগনীয়াৰ দৰেও জীৱন যাপন কৰিছে। হয় হয়। তাৰপিছত ক'বলৈ গ'লে দুখেৰে ভৰা জীৱন পাৰ হৈ আহিছোঁ বুলি ক'ব পাৰি। মোৰ পিছতে এজনী ছোৱালী জন্ম দিয়ে মা মৰিল। হয়। ছোৱালীজনী মাৰ লগতে গ'লগৈ। হয়। এসপ্তাহ থাকিলে বুলি কৈছে, তাৰপিছত গ'ল। তাৰপিছতে তেতিয়া মই 2 বছৰমান বয়সৰ, 2 বছৰ 2.5 বছৰ ভিতৰত আৰু। হয়। তাৰপিছত দেউতা থাকিল, ককাইদেউ থাকিল, মোৰ ডাঙৰ ককাইদেউ আৰু বাইদেউ থাকিল। আমি 3টা মাদিমা ল'ৰা ছোৱালী। দেউতাই আমাকে চাই থাকিবনে পথাৰ সমাৰলৈ যাব অৱস্থা হৈছিল। হয়। সেইকাৰণে তেখেতে দ্বিতীয় বিবাহ কৰালে। দ্বিতীয় বিবাহ কৰোৱাৰ পিছত তাৰমানে হ'ল কি আমাৰ আহিলে মাহীমা। মাহীমাৰ অত্যাচাৰত আমি শৈশৱকালত যথেষ্ট কষ্ট পালোঁ আৰু। তেতিয়া মই ঘৰত থাকিব নোৱাৰি অতিষ্ঠ হৈ গৈ পেলাই মই পলাই গৈছিলোঁ। আপুনি ছাৰ ঘৰৰ পৰা পলাই গৈ ক'ত আছিলেগৈ? পলাই গৈ মোৰ উদ্দেশ্য আছিলে, মোৰ লক্ষ্যস্থান আছিলে গোগামুখ পাহাৰঘাট। আপোনাৰ সম্পৰ্কীয় আছে? আছে। তাতে আমাৰ 8টা এগৰাকী আছিলে। আমাৰ মাহঁতৰ পৰিয়ালৰ বাইদেউ এগৰাকী, বগী 8টা। বগী 8টাই সৰুতে মই আৰু সৰু থাকোঁতে এবাৰ আহিছিলে আমাৰ ঘৰলৈ। দেউতাৰ পৰা মোক খুজিছিলে যে মোক দিয়া, মই ডাঙৰ দীঘল কৰিম। সেই কথাটো মই শুনিলে আপোনাৰ মনত ওচৰ হৈ থাকিলে। তাৰপিছত যেতিয়া ঘৰত মোৰ দুখ বেদনাই মোক জৰ্জৰিত কৰিলে, তেতিয়াই মই মনত পৰে কথাটো যে তাৰ তালৈ গ'লে মই হয়তো অলপ শান্তি পাম, সুখেৰে থাকিব পাৰিম, এনেকুৱা ভাৱ এটা আহে। তাৰপিছতে অলপ ডাঙৰ হ'লোঁ। তেতিয়া মই স্কুলত কোন ক্লাছত আছিলোঁ মনত নাই, পঢ়ি আছোঁ। মোৰ উদ্দেশ্যটো মই ক'লোৱেই, মই গোগামুখলৈ যাওঁ বুলি চিলাপথাৰ ৰেল ষ্টেচনৰ পৰা ৰেলেৰে যাম বুলি পেলাই গৈছিলোঁ। কিন্তু চিলাপথাৰ নগৰ কেঁকুৰিটো ৰেল ষ্টেচনৰ পৰা যিটো বেকা কেঁকুৰি, সেই তাতে আমাৰ দাদাই মোক পালে। চাইকেল মাৰি আহিছে, বিচাৰিছে, পলাই গ'ল ভাইটো, বিচাৰিছে। তাৰপিছত পাই পেলাই মোক চাইকেল উঠাই পেলাই ঘূৰাই লৈ গৈ পেলাই মামাহঁতৰ ঘৰত থ'লে। আমাৰ এটাই মামা আছিলে, ডাঙৰ মামা। গাঁৱৰ ওচৰতে আমাৰ গাঁওখন মেচাগীত, তেওঁলোকৰ গাঁওখন পিয়াঞ্চাপৰ। তাত থ'লে, তাতে স্কুলত নাম লগাই দিলে। তেতিয়া এম ই স্কুল পাইছোঁ মই, তাতে পঢ়া শুনাটো কৰিলোঁ। তাৰপিছতে তাৰ পৰা আকৌ গাঁৱলৈ ঘৰলৈ মোক লৈ আনিলে। কি কাৰণে লৈ আনিলে এইবোৰ মই নাজানো। তাৰপিছত গাঁৱৰ পৰা আকৌ স্কুল পঢ়া শুনা কৰিব ধৰিলোঁ। তাৰপিছতে ঘৰত মই এনেকুৱা 3 দিনমানহে থাকোঁ, 4 দিন মামাৰ ঘৰত। তাৰমানে 3 দিনতেই মোৰ কষ্টটো বেছি হৈ যায়। 3 দিন অতিষ্ঠ লাগি যায়। সেইকাৰণে মই মামাৰ ঘৰলৈ যাওঁ।
তাতে এনেকে অগাই বগাই মানে ডাঙৰ দীঘল হ'লো তাৰপিছত